সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 23 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 12:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 8:14 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:51 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ বান্দৰৰ ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:17 পৰা 1:58 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:56 পৰা 10:03 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ ক'বলগীয়া হ'ব পাৰে, কিন্তু আপুনি কোৱা কথাবোৰৰ আজি দিনটোত সকলোৱে সমৰ্থন কৰিব। নিজৰ শক্তি অকণমান সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব, কাৰণ য'তে ত'তে শক্তিৰ প্ৰয়োগ কৰিলে হয়তো আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অচিনাকি ব্যক্তিৰ সৈতে ধনৰ লেনদেন নকৰিব, তেনে কৰিলে লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু ঘৰৰ পৰিয়ালৰ আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। আজি হাঁহি মুখে আপুনি সকলো সমস্যাও সমাধান কৰিব পাৰিব, গতিকে আপোনাৰ সন্মুখত অহা যিকোনো সমস্যা আজি আপুনি সোনকালে সমাধান কৰিব পাৰিব। নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাৰ কামৰ ভুল বিচাৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব দি কাম কৰাৰ চেষ্টা কৰিব। আজি কিন্তু ঘূৰিব ফুৰিবলৈ আপোনাৰ মন যাব। আজি বজাৰ সমাৰো আপুনি কৰিবলগীয়া হয়তো ঘৰুৱা ক্ষেত্ৰত হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলে সন্ধিয়াৰ সময়ত পঢ়িবলৈ অকণমান কমকৈ ইচ্ছা কৰিব। ৰাতিপুৱাৰ ভাগত নিশ্চয় পঢ়া শুনাত গুৰুত্ব থাকিব, কিন্তু সন্ধিয়াৰ সময়ত অকণমান পঢ়াত গুৰুত্ব কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে,
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব গতিকে আত্মবিশ্বাস মনোবল আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আজি ভাতৃভগ্নীৰ সহায়ত নতুবা ভাতৃভগ্নীৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ যোগাযোগত আজি ধন প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে নতুনকৈ ব্যৱসায়ত আগবাঢ়িলে দিনটোত লাভ আৰু উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে আজি কিন্তু আপুনি আনক সহায় কৰিব লাগিব কিবা নহয় কিবা ক্ষেত্ৰত আনক সহায় কৰিবলগীয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও প্ৰিয়জনৰ কথা মতে আপুনি চলিব লাগিব প্ৰিয়জনে যি কয় হয়তো আপুনি শুনিবলগীয়া হ'ব পাৰে লগতে আজি নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব আনে নজনা কোনোবা কিবা বিষয়ও হয়তো আপুনি আজি জানিব পাৰিব লগতে নিজৰ বাবে সময় উলিয়াবলৈ নোৱাৰিব কাৰণ আপোনাৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হোৱাৰ সম্ভাৱনাই দেখা পোৱা গৈছে আজি নতুন কৌশল আয়ত্ত কৰাৰ যোগো দেখা পোৱা গৈছে গতিকে কৌশল টেকনিকবোৰ এওঁলোকে আয়ত্ত কৰিব পাৰিব বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব লগতে শিক্ষা ক্ষেত্ৰতো এই ব্যক্তিসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব পাৰিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ নাম ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব বিগত দিনৰ তুলনাত আপোনাৰ স্বাস্থ্য পাতিত সবলতা অহা দেখা যাব আজি হয়তো নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি কিবা কথা শিকিব পাৰিব ধন কিন্তু খৰচ কৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে বিদ্যাৰ্থীসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব কিন্তু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব আপুনি আনক কথা বতৰাৰে নতুবা কাম বনেৰে আকৰ্ষিত কৰিব পাৰিব গতিকে সকলো ব্যক্তি আপোনাৰ পিনে আজি গুৰুত্ব দিয়া দেখা যাব নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ বৃদ্ধি পাব প্ৰেম সম্পৰ্কটো আজি কিছু মতলীয়া হৈ থকা দেখা যাব গতিকে কিবা কাম হয়তো আপোনাৰ পিছ পৰি ৰ'ব পাৰে আপুনি যদি প্ৰেমৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে আজি সংগীত শুনিবলৈ মন যাব ঘূৰা ফুৰা সংগীত আৰু খুব মনোৰঞ্জনৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৱশ্যে মান সন্মানো আপুনি নিশ্চয় লাভ কৰিব কিন্তু কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ বয় বস্তুৰ কিবা হয়তো অকণমান নিৰীক্ষণ কৰিব পাৰে অন্য ব্যক্তি আপোনাৰ কাম আপোনাৰ বয় বস্তুৰ কিছু নিৰীক্ষণ কৰিবলৈ অহা দেখা যাব আজি মুকলি ঠাইত ঘূৰিব ফুৰিব গৈ সেই ব্যক্তিসকলে মানসিক শান্তি লাভ কৰা দেখা যাব আৰু নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব আজি দিনটোত যিসকল বিবাহিত তেওঁলোকে প্ৰিয়জনৰ কথা মানি চলিবলগীয়া হয়তো মাজে সময়ে হ'ব পাৰে বাকী কিন্তু শিক্ষাৰ ক্ষেত্ৰত সেই ব্যক্তিসকলৰ আজি নতুন শিক্ষা লোৱাৰ বাবে অত্যন্ত শুভ দিন গতিকে নতুন বিষয় যদি অধ্যয়ন কৰিম বুলি ভাবি আছে কৰিব পাৰে আজি কাৰ্যসিদ্ধিৰো বিশেষ যোগ দেখা গৈছে গতিকে যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কাম বনবোৰ সিদ্ধি হৈ পৰিব সেই কাম বনবোৰ সোনকালে হৈ উঠিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অৱশ্যে আপোনাৰ অত্যন্ত শুভদায়ক দিন প্ৰেমত
নতুনত্বৰ যোগো দেখা পোৱা গৈছে। দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে ব্যৱসায়িকসকলে আজি ব্যৱসায়ৰ হৈ হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি যাত্ৰাৰ যোগ ব্যৱসায়িকসকলৰ বেছি দেখা পোৱা গৈছে। অৱশ্যে চাকৰি বাকৰিৰ কিবা হয়তো ভাল খবৰো দিনটোত লাভ কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ কামতহে বেছি ব্যস্ত থকা পৰিলক্ষিত হ'ব। আজি সৰু সুৰা কামেই আপোনাৰ কিছু মন আকৰ্ষিত কৰি তুলিব। গতিকে বৰ বিশেষ ডাঙৰ কাম কৰিব এওঁলোকে নিবিচাৰে। সৰু সৰু কামত খুব গুৰুত্ব দি কামসমূহত ব্যস্ত থকা দেখা যাব। আজি প্ৰিয়জন আপোনাৰ কাষত থাকিব। সকলো ক্ষেত্ৰত ছাপৰ্টত আপোনাৰ প্ৰিয়জন আজি থকা পৰিলক্ষিত হ'ব। বিদ্যাত মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে পঢ়া শুনাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক সম্পূৰ্ণ সকলো দিশত সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি পজিটিভ কাম বনত অংশগ্ৰহণ কৰা দেখা যাব। যিকোনো পজিটিভ কামে এই ৰাশিৰ ব্যক্তিসকলৰ মন সোনকালে আকৰ্ষিত কৰি তুলিব। আজি অৱশ্যে পিতৃতুল্য কোনোবা ব্যক্তিয়ে আপোনাক উপদেশ দিব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আনৰ উপদেশত আজি আপোনাৰ আৰ্থিক সমস্যাবোৰো কম হৈ পৰিব। নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। গতিকে যদি নতুন প্ৰেমৰ ফালে আগবাঢ়ে তেতিয়াহ'লে সোনকালে সঁহাৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। পৰিয়ালত আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে নতুন নতুন সুবিধাৰো আপুনি সন্মুখীন হ'ব। গতিকে হঠাৎ নতুন সুবিধা হয়তো আপোনাৰ সন্মুখত আহিব পাৰে। কিন্তু ছ'চিয়েল মিডিয়াত খুব এক্টিভ হৈ থকা এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। আজি নিজৰ শক্তিৰ অপব্যৱহাৰ হয়তো কোনোবা সময়ত কৰিব পাৰে। কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত এই ৰাশিৰ ব্যক্তিসকলে শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হ'ব। কিন্তু যিকোনো কাম আপুনি সোনকালে কৰিবলৈ আজি আপোনাৰ মন যাব। অকণমান পলম হ'লেই হয়তো ধৈৰ্য আজি কমিব পাৰে। কিন্তু বিবাহিতসকলৰ বাবেও আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰু শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটোত পঢ়া শুনাত বিশেষ সুফল প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কাৰণ বিগত দিনৰ যদি কিবা কৰিবলগীয়া পঢ়া শুনাৰ কাম আছে সেই কাম বনবোৰ আজি শেষ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ শিশুদিনৰ কথাবোৰ আজি মনলৈ আহিব। গতিকে সৰুদিনৰ স্মৃতিবোৰ আপোনাৰ মনত অহা পৰিলক্ষিত হ'ব। আজি অৱশ্যে মনত চঞ্চলতা অকণমান থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আনক কথাবোৰ খুলি ক'বলৈ ইচ্ছা যাব। মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰি সেই ব্যক্তিসকলে খুব ভাল পোৱা দেখা যাব। বিপৰীত লিংগৰ ব্যক্তিৰ সহায় সহযোগিতাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিকভাৱেও আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিয়ে সহায় কৰিব। কৰ্মক্ষেত্ৰতো আপোনাক বিপৰীত লিংগৰ ব্যক্তিয়ে সহায় কৰা পৰিলক্ষিত হ'ব। ঘৰৰ পৰিকল্পনাবোৰ আজি সফল হ'ব। গতিকে ঘৰুৱা যদি কিবা পৰিকল্পনা আপুনি কৰি আছে বহুদিনৰ পৰা, তেনে পৰিকল্পনাবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰা দিনটো অকণমান
মধ্যম, কাৰণ প্ৰিয়জনে মাজে সময়ে হয়তো আপোনাক অকণমান কিবা ক্ষেত্ৰত আপত্তি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিমান নিজৰ আত্মবিশ্বাস বঢ়াব সিমানেই কিন্তু আপোনাৰ দিনটো আজি লাভদায়ক হৈ উঠাও দেখা যাব। নতুন ব্যক্তিৰ সৈতে আজি সম্পৰ্ক বাঢ়িব, নতুন নতুন বন্ধুৰ সৈতেও যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আনৰ পৰা সন্মান লাভ কৰিব, সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। আৰু কৰ্মক্ষেত্ৰতো আপোনাৰ আজি উন্নতি প্ৰগতিৰ যোগ সন্ধিয়াৰ ভাগত হ'লেও পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু অকণমান কমকৈ মন বহিব, কাৰণ খুব কম সময়হে এই ৰাশিৰ ব্যক্তিসকলে আজি পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশি, তুলা ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়ে কিবা কথাত অকণমান খং কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিন্তু নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ আজি যথেষ্ট চেষ্টা কৰা দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰ এওঁলোকে কৰিহে এৰা পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত 2-3টা সুবিধা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে আপোনাৰ ওচৰলৈ যদি কিবা সুবিধা আহে তেতিয়াহ'লে তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব। কম সময়ৰ ভিতৰতহে আপুনি সেই সুবিধাবোৰ লাভ কৰিব। আজি নতুন সিদ্ধান্তও আপুনি ল'বলগীয়া হ'ব পাৰে, কিন্তু আপুনি নিজৰ কামৰ দায়িত্ব যাতে আনৰ ওপৰত নিদিয়ে, আনক দায়িত্ব দিলে সেই কামত পিছ পৰি ৰোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰিব। আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, গতিকে যিকোনো কাম সোনকালে হোৱাটো আপুনি বিচাৰিব, কিন্তু অকণমান পলম হ'লেই হয়তো ধৈৰ্যৰ পৰিমাণ আপোনাৰ কমিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যি ভাবিব সেইমতেই কাম বনবোৰ আগবাঢ়িব। আপোনাৰ কথা বতৰা আনে মানি চলা কৰ্মক্ষেত্ৰত পৰিলক্ষিত হ'ব, কিন্তু যিকোনো সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে আপোনাৰ ওচৰত সমস্যা আহিলেও আপুনি কিন্তু সমস্যাবোৰ সোনকালে সমাধান আজিৰ দিনটোত কৰিব পাৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ দিন। আৰু হঠাৎ কিবা ছাৰপ্ৰাইজো আপোনাৰ সন্মুখত আহিব পাৰে, যি ক্ষেত্ৰত আপুনি কোনো আশা কৰা নাছিল। সেই আশা নকৰা ক্ষেত্ৰৰ ফালৰ পৰা হঠাৎ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাটো আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা শিক্ষা আজি অৰ্জন কৰিব লাগিব, নতুবা সহায় ল'বলগীয়া হ'ব পাৰে শিক্ষা ক্ষেত্ৰত। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে। কিন্তু ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যদি আপুনি ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ লাভৰ পৰিমাণ যথেষ্ট বাঢ়িয়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্তানৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম দিন। কিন্তু ঘৰৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। যিকোনো ঘৰুৱা কামত আপুনি নহ'লে হয়তো সেই ঘৰৰ কাম বনবোৰ নাবাঢ়িব পাৰে, গতিকে আপুনি গুৰুত্ব দিব লাগিব। আৰু সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, গতিকে আনৰ সমস্যাবোৰো হয়তো আপুনি আজিৰ দিনটোত সমাধান কৰি দিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা সিমান শুভ নহয়, কাৰণ প্ৰেমত
মতভেদ প্ৰেমত দূৰত্ব বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। গতিকে অকণমান কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ভৱিষ্যতক লৈ আজি খুব বেছি চিন্তা কৰা দেখা যাব, কাৰণ ভৱিষ্যতটো কি হ'ব, কেনেদৰে পাৰ হ'ব, তেনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থকা দেখা যাব। আজি আনৰ কথাবোৰ সোনকালে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব। গতিকে অচিনাকি ব্যক্তিৰ কথাবোৰ আপুনি বৰ বিশেষ বিশ্বাস কৰি নোলোৱাটোৱেই ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপহাৰৰ আদান প্ৰদান হোৱাৰ যোগ দেখা পোৱা গৈছে। আজি অৱশ্যে পিতৃৰ কিবা উপদেশে আপোনাক ভাল হয়তো সুবিধা দিব পাৰে। গতিকে পিতৃৰ কথা শুনিলে হয়তো আপোনাৰ দিনটোত লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সম্পূৰ্ণ ছাপোৰ্ট আপুনি পিতৃপক্ষৰ ফালৰ পৰা লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি ধন কম বেছি পৰিমাণে নিশ্চয় লাভ কৰিব, কিন্তু যিমান আপোনাৰ ধন প্ৰয়োজন হৈ আছে সিমান হয়তো আপোনাৰ হাতত ধন নাথাকিব পাৰে। গতিকে ধনৰ কিছু আৱশ্যকতা আহি থাকিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি ৰোমান্টিক সময়। লগতে ছ'চিয়েল মিডিয়াত এই ৰাশি ব্যক্তিসকলক আজি খুব এক্টিভ থকা দেখা যাব। ছ'চিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। আজি যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে বিশেষ লাভৰ যোগো পৰিলক্ষিত হৈছে। ঘৰৰ পৰা যিমান বাহিৰত থাকিব সিমানেই আপোনাৰ দিনটোত লাভ আৰু উন্নতিৰ যোগ দেখা পোৱা গৈছে। নিজৰ ক্ষমতাবোৰ আপুনি আনক দেখুৱাব পাৰিব, কাৰণ আজি অন্য ব্যক্তিয়ে আপোনাৰ ক্ষমতা দক্ষতাবোৰ লক্ষ্য কৰি থাকিব আৰু প্ৰভাৱিত হোৱা সোনকালে পৰিলক্ষিত হ'ব। আপোনাৰ কাম বনৰো হয়তো অন্য ব্যক্তিয়ে নিৰীক্ষণ কৰি থকা পৰিলক্ষিত হ'ব। বিবাহিক সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন। শিল্পীসকলৰ বাবে আজি দিনটো বিশেষ এক শুভ দিন, কাৰণ যিসকল ব্যক্তি শিল্প ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ বাবে আজি কৰ্মক্ষেত্ৰত শুভ ফল প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলক আজি আনে কিবা হয়তো সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। আনক উপদেশ দিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে, নতুবা আনক সহায় কৰিবলগীয়াও হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ আজি শিক্ষাত অকণমান কম সময়ৰ বাবেহে পঢ়া শুনা কৰা দেখা যাব, কাৰণ বেছি সময় পঢ়ি থাকিবলৈ কিবা কাৰণবশতঃ আপুনি নোৱাৰিব। খুব কম সময়হে অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সহজতে ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন টকা পইচা উপাৰ্জন কৰিবলৈ বৰ বিশেষ আজি কষ্ট নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন মেনেজ হ'ব। আজি ঘৰত কিবা শুভ কৰ্মৰ আয়োজন চলিব পাৰে। গতিকে ঘৰত কিবা ভাল কামৰ শুভাৰম্ভ আজি হ'ব পাৰে। আজি যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যত শাৰীৰিক যদি পৰিশ্ৰম কৰাৰ চেষ্টা কৰে তেতিয়া দেখিব স্বাস্থ্য পাতিৰ ফালৰ পৰাও আপুনি সুস্থ সবল হৈ থাকিব, শক্তিশালী যেন অনুভৱ কৰিব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে আৰু নতুন পথেৰে আপুনি ধন উপাৰ্জিত কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে ধন টকা পইচাৰ বৰ বিশেষ আজি আপোনাৰ সিমান অভাৱ নহয়। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৰু সুৰা কথা আপুনি শুনিবলগীয়াও হয়তো হ'ব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত হয়তো আপুনি ভবামতে কাম বনবোৰ অকণমান নহ'ব পাৰে, অকণমান পলম হোৱাৰ সম্ভাৱনা আজি কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে। আজি অচিনাকি ব্যক্তিক
সোনকালে বিশ্বাস কৰি নল'ব, কাৰণ বিশ্বাস কৰিলে অকণমান ক্ষতি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত জীৱনতকৈ ঘৰুৱা জীৱনক বেছি গুৰুত্ব দিয়া দেখা যাব, কাৰণ ঘৰৰ পৰিয়ালৰ এওঁলোকে দায়িত্ব ৰখা দেখা যাব। ঘৰৰ পৰিয়ালৰ সদস্যসকলক গুৰুত্ব দিয়া এওঁলোকে পৰিলক্ষিত হ'ব, যাৰ বাবে হয়তো নিজৰ বাবে সময় উলিয়াবলৈ নোৱাৰিব পাৰে। কিন্তু শিক্ষাত আজি বুদ্ধিমত্তা বাঢ়িব, গতিকে কম সময় পঢ়িলেও সেই কম সময়ৰ ভিতৰত আজি বেছি জ্ঞান অৰ্জন কৰাৰ যোগ দেখা পোৱা গৈছে। আজি স্মৃতি শক্তি আপোনাৰ বৃদ্ধি পাব, গতিকে কথাবোৰ আপুনি আজি অকণমানো নাপাহৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আকৰ্ষণ বাঢ়িব, গতিকে খেলা ধূলা কৰিবলৈ ইচ্ছা যাব। আজি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা মনলৈ আহিব, গতিকে কেনেকৈ ক'ৰ পৰা ধন সোনকালে উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চা আজি আপোনাৰ মনত চলিব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি অকণমান মধ্যম, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতেও হয়তো কিবা কথাত মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। সহকৰ্মীয়ে আপোনাক কৰ্মক্ষেত্ৰত কিন্তু সম্পূৰ্ণ সহায় সহযোগিতা কৰিব, গতিকে কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মী নতুবা কোনোবা বিশেষ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসাও কৰিব, কিবা কথা নতুবা কামত আপুনি আনৰ পৰা প্ৰশংসা শুনিবলৈ পাব। এই ৰাশিৰ বিবাহিতসকলৰ বাবেও সম্পৰ্কত অকণমান হয়তো দূৰত্ব বাঢ়িব পাৰে, কিবা কথাত মনোমালিন্য হয়তো হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু শিক্ষা ক্ষেত্ৰত আজি অত্যন্ত শুভ দিন, কাৰণ শিক্ষাত আজি শিক্ষাগুৰুসকলৰ সৈতে সম্পৰ্ক বাঢ়িব, ভাল বুজাবুজি আজি বৃদ্ধি পাব। বাকী এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিম বোলা কাম বনবোৰ কৰিহে এৰা দেখা যাব, গতিকে কিবা এটা কামত যেতিয়া অংশগ্ৰহণ কৰে সেই কামটো নোহোৱালৈকে নিৰন্তৰভাৱে চেষ্টা কৰি থকাও পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা বস্তু খোৱা লোৱা নকৰিব, কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি আপোনাৰ সম্পত্তি ভাল দামত বিক্ৰী কৰিব পাৰিব, গতিকে যদি বিক্ৰী কৰিম বুলি ভাবি আছে আপোনাৰ সম্পত্তিৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে। ঘৰুৱা ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তি আজি ঘৰত বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কল্পনা শক্তি আজি বাঢ়িব, গতিকে নতুন নতুন কল্পনা নতুন নতুন চিন্তা আজি মনত চলি থকাও পৰিলক্ষিত হ'ব। অৱশ্যে কেৰিয়াৰত কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি মনত আহিব পাৰে। আজি কিন্তু আপোনাৰ লাভৰ যোগো সন্ধিয়াৰ ভাগলৈ প্ৰবল দেখা পোৱা গৈছে। সৰ্বতো প্ৰকাৰৰ লাভ আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। আজি পুৰণা বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ বাঢ়িব, গতিকে তেনেধৰণৰ বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে হয়তো আপোনাৰ যোগাযোগ বাঢ়িব পাৰে। জীৱনসংগীৰ সৈতেও সম্পৰ্কত মধুৰতা বাঢ়িব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সম্পৰ্কত আজি উন্নতি হ'ব। ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে, গতিকে যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব। শিক্ষা দীক্ষাত আজি পঢ়াত বিশেষ গুৰুত্ব থাকিব, কাৰণ আনৰ কিবা কথাই এওঁলোকৰ ভিতৰত মটিভেশ্যন দিয়া দেখা যাব, যাৰ বাবে পঢ়া শুনা কৰিবলৈ আজি ইচ্ছা ধাউতি বৃদ্ধি পাব। কিন্তু যদি আপোনাৰ ঘৰুৱা কাম কৰিবলগীয়া হয় তেতিয়া কিন্তু এওঁলোকে
ঘৰৰ কামত সৰু ব্যক্তিৰ পৰা সহায় ল'ব লাগিব। যদি ঘৰত কোনো তেনে কনিষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা সহায় সহযোগিতা হয়তো আজি ল'বলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।